মিস্টাৰ শ্বাইনৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো শেষলৈকে চাব আৰু এই ভিডিঅ'টো বহুতেই ইনফৰ্মেটিভ, আপোনালোকৰ ইউজফুল হ'ব ভিডিঅ'টো। যদি আপোনাৰো চৰকাৰী ঘৰৰ লিষ্টত আপোনাৰ নাম আহিছে তেতিয়াহ'লে এই দুটা কাম সোনকালে কৰিব লাগিব, নহ'লে আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টৰ পৰা আপোনাৰ নাম বঞ্চিত কৰি দিয়া হ'ব। বহুতো লোকে ভাবি আছে মোৰতো লিষ্টত নাম আহি গৈছে, মইতো টকা পাম, কিন্তু সেই ক'লে নহ'ব। আপোনাৰ লিষ্টত নাম আছে, কিন্তু আপুনি যদি সেই দুটা কাম কৰা নাথাকে তেতিয়াহ'লে আপুনি টকা নাপায়। আৰু যি দুটা কামৰ কথা মই কৈ আছোঁ সেই দুটা কাম যদি কৰা থাকে তেতিয়াহ'লে ডাইৰেক্ট চৰকাৰে আপোনাৰ একাউণ্টত টকা সোমাই দিব। আৰু এই দুটা কাম আপুনি কেনেকৈ কৰিব এই ভিডিঅ'ত আমি কমপ্লিট প্ৰচেছ জনাই দিম, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। আৰু আপুনি যদি মোৰ চেনেলত ফাৰ্ষ্ট আহিছে, নতুন আহিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱাই ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ দি থাকোঁ। প্ৰথমতে আপোনাৰ চেক কৰিব লাগিব আপোনাৰ বেংক একাউণ্টত আপোনাৰ আধাৰ কাৰ্ড লিংক আছে নে নাই। আধাৰ কাৰ্ড লিংক আছে নে নাই চেক কৰিবৰ হ'লে আপোনাৰ ক্ৰম ব্ৰাউজাৰত আহি যাব। ক্ৰম ব্ৰাউজাৰত আহি পেলাই এইটো চাৰ্চ কৰিব, আধাৰ চেণ্ডিং চাৰ্চ কৰি দিব। চাৰ্চ কৰি পেলাই ইয়াত প্ৰথম ৱেবছাইট যিটো আহি আছে এইটোত ক্লিক কৰি দিব। এই প্ৰথম ৱেবছাইটটোত ক্লিক কৰি দিব। প্ৰথম ৱেবছাইটটোত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা আহি যাব। পিছত স্ক্ৰল ডাউন কৰি তলপিনে আহি যাব। তলপিনে আহি পেলাই ইয়াত এটা অপশ্যন আছে বেংক চেণ্ডিং ষ্টেটাছ নাম বুলি এটা অপশ্যন আছে। ইয়াত চাই আছে বেংক চেণ্ডিং ষ্টেটাছ নামৰ এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। বেংক চেণ্ডিং ষ্টেটাছ নামৰ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব আপোনাৰ মোবাইলত। ইয়াত কৈছে এণ্টাৰ আধাৰ নাম্বাৰ, মানে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ কোনটো সেইটো ঢালিবলৈ কৈছে। ইয়াত দিব কৈছে আধাৰ নম্বৰ, আৰু ইয়াত ঢালিব কৈছে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ যিটো আছে সেইটো ঢালি দিব। ইয়াত এণ্টাৰ আধাৰ নম্বৰ, ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সেইটো ঢালি দিব। আৰু ইয়াত এণ্টাৰ কেপচা, মানে ইয়াত এইকেইটা নম্বৰ যিটো আছে ইয়াত হুবাহু আপুনি ইয়াৰ পৰা চাই ইয়াত লিখি দিব। লিখি দিয়াৰ পিছত ইয়াত লগ ইন উইথ অ'টিপিত ক্লিক কৰিব। লগ ইন উইথ অ'টিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত 6 ডিজিটৰ এটা অ'টিপি আহিব। সেই অ'টিপিটো কপি কৰি ইয়াত এণ্টাৰ অ'টিপি নামৰ এটা অপশ্যন আছে, ইয়াত অ'টিপিটো বহাই দিব। বহাই দি আপুনি লগ ইন অপশ্যনত ক্লিক কৰি দিব। এই এণ্টাৰ অ'টিপি নামৰ অপশ্যনটোত আপুনি অ'টিপিটো বহাই দিব। বহাই দি আপুনি লগ ইনৰ অপশ্যনটোত ক্লিক কৰি দিব। লগ ইনৰ অপশ্যনটোত ক্লিক কৰি আপোনাৰ পেজটো লগ ইন হৈ যাব। লগ ইনত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব। পিছত স্ক্ৰল ডাউন কৰি তলপিনে আহি যাব। তলপিনে আহি পেলাই ইয়াত এটা অপশ্যন আহি আছে বেংক চেণ্ডিং ষ্টেটাছ নাম বুলি এটা অপশ্যন আহি আছে, এইটো অপশ্যনটোত ক্লিক কৰি দিব। বেংক চেণ্ডিং ষ্টেটাছ নামৰ অপশ্যনটোত ক্লিক কৰি দিব। এই চাওক আহি গ'ল মোৰ একাউণ্টৰ কেইটা ডিটেইলছ আহি গৈছে। কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ বেংক মেপিং হেজ বিন ডন, মানে আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ বেংকৰ লগত লিংক আছে। ইয়াত এক্টিভ লিখা আছে। ইয়াত চাওক আপোনাৰ এক্টিভ লিখা আছে, মানে আপোনাৰ বেংক আধাৰ কাৰ্ডটো আপোনাৰ বেংকৰ লগত লিংক আছে, এক্টিভ আছে। ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক আছে। যদি এনেকুৱা এক্টিভ নেদেখায় তেতিয়াহ'লে ভাবিব আপোনাৰ আধাৰ কাৰ্ডটো বেংকৰ লগত লিংক নাই। তেতিয়া আপুনি আপোনাৰ শাখাত যাব। শাখাত গৈ আপুনি ক'ব যে মোৰ আধাৰ কাৰ্ডটো মোৰ একাউণ্টৰ লগত লিংক কৰাই দিয়ক। পিছত আপোনাৰ একাউণ্টটো লিংক কৰাই দিব। আৰু আপুনি যদি আপোনাৰ ঘৰত বহি আধাৰ কাৰ্ডটো আপোনাৰ বেংকৰ লগত লিংক কৰাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাই দিব আপোনাৰ বেংকৰ নাম কোনটো, সেইটো কমেণ্টত জনাই দিব। কাৰণ হাজাৰ বেংক আছে, আপোনাৰ বেংক কোনটো সেইটোতো মই নাজানো, আৰু বেংক হাজাৰ আছে, আৰু এটা ভিডিঅ'ত হাজাৰ বেংকৰ প্ৰচেছ জনোৱাটো সম্ভৱ নহয়। আৰু যদি আপোনালোকে কমেণ্ট কৰে আপোনাৰ বেংকৰ নামটো জনাই দিয়ে তেতিয়াহ'লে মই এটা ভিডিঅ' বনাই দিম, পাৰ্চনেলি এটা ভিডিঅ' বনাই দিম আপোনালোকৰ কাৰণে। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰি দিব।